যিটো আমাৰ অসমীয়া আৰু বিহাৰী বুলি যিটো এতিয়া ঘটনা ইয়াতে এটা ইছ্যু সৃষ্টি হৈছে সেইটো আচলতে এটা এক্সটৰ্চনৰহে ঘটনা হয় আৰু যিসকল মানুহ এই কালি ইনচিডেণ্টত জড়িত হৈ আছে এই দুজন মানুহ আগতে এক্সটৰ্চন কেছত বশিষ্ঠ আৰু ভৰলুমুখ থানাত তেওঁলোকৰ এগেইনষ্টত এক্সটৰ্চনৰ কেছ ৰুজু হৈছে আৰু তেওঁলোক এৰেষ্ট হৈ জেললৈ গৈছিল আৰু গোটেই এই এক্সটৰ্চনৰ কাৰণে তেওঁলোকে ইয়াতে ভিডিঅ' বনোৱা হৈছিলে আৰু ভিডিঅ' বনাই তেওঁলোকে যেতিয়া দেখিলে যে তেওঁলোকে আমাৰ বহুত তেনেকুৱা ধৰণৰ আমাৰ হাতত এভিডেঞ্চ আহিছে যেতিয়া তেওঁলোকে দেখিলে যে মানে তেওঁলোক এতিয়া নাবাচে তেতিয়া তেওঁলোকে এইটো এটা অসমীয়া আৰু বিহাৰী ইছ্যুলৈ তেওঁলোকে কনভাৰ্ট কৰিছে যিহেতু আমাৰ অসমীয়া মানুহবোৰ আৱেগিক গতিকে তেওঁ ভাবিলে যে ইয়াৰ আশ্ৰয় লৈয়ে আমি বাচি যাব লাগিব এইটো কাৰণ ধৰা পৰিলোগৈ সেইটো হৈছে ঘটনাটো গতিকে মই ভাবোঁ সকলো মানুহ যি আমাৰ অসমৰ মানুহে এই ক্ষেত্ৰত সজাগ হ'ব লাগে যিটো আমাৰ ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান সেই অভিযানটো ড্ৰাগছতে ৰাখিব লাগে এইটো বিহাৰী অসমীয়া সেইটোলৈ নিব নালাগে এটা কথা ওলাইছে যে অসমীয়া গো বেগ কালি ধনী দিয়া হৈছিল এইটো কি আপোনালোকে পাইছে কোনো দিয়া নাই অসমীয়া গো বেগ ধনী কোনো দিয়া নাই আমি শুনা নাই আমি গোটেইখিনি বস্তু আমি যিমান ভিডিঅ' তাত আছে আমি গোটেইখিনি ডাউনলোড কৰিছোঁ আৰু গোটেইখিনি হেৰি কৰি চাইছোঁ আজি আমি নেতাসকলৰ লগতো কথা পাতিছোঁ আপোনালোকে বোলো ক'ৰবাত দেখিছে নেকি তেওঁলোকেও কৈছে যে সেইবিলাক তেওঁলোকে দেখা নাই চ' এইটো হৈছে এটা ভুৱা এটা মানে অসমীয়া চেণ্টিমেণ্টত এক্সপ্লইট কৰি এই যিসকল মানে ক্ৰিমিনেলছ আছে সেই মানে মিছক্ৰিয়েণ্টবিলাকে তেওঁলোকৰ যি ক্ৰাইম সেই ক্ৰাইমটো লুকাব বিচাৰিছে হয় গাঞ্জা ব্যৱসায় যিগৰাকী 50 কেজি গাঞ্জা তাৰ পৰা ধৰা হৈছিলে ইলেকশ্যনৰ সময়তে ধৰিছোঁ আৰু তাক মানে জেলত দিয়া হৈছে আৰু এতিয়া জেলৰ পৰা ওলাই গৈ বিহাৰত আছে আৰু কালি সাংবাদিককো আক্ৰমণ কৰিছিল অন ডিউটি একচুৱেলি আমাৰ পুলিচৰ ক্ষেত্ৰত বা সাংবাদিকৰ ক্ষেত্ৰত যিহেতু এটা মানে চেণ্টিমেণ্টৰ মুভ হৈছে তেওঁ মুভ হোৱাৰ লগে লগে কি হয় তেতিয়া ঢাকি লাগে আমাৰ পুলিচৰ তাতো তেনেকুৱা ঢাকা লাগিছে কিন্তু এটেক কৰোঁ বুলি কোনো কৰা নাই আৰু কাকো কৰা নাই নহয় কোনো এইটো আমি সেইকাৰণে কৈছোঁ যদি কোনোবাই তেনেকুৱা ধৰণৰ ধনী দিয়া কোনোবাই তেনেকুৱা ধৰণৰ দিয়া দেখা পায় আমাক ক'লে হৈ গ'ল আমাক দিলে হৈ গ'ল গোটেইটো লিংকটো আমি লৈ গৈছোঁ এতিয়া যিসকল নেতা আছে তেওঁলোকে আমাক লিংকবিলাক দিয়া আছে তাতো কোনো আলোক ত্ৰিপাঠী তেনেকৈ দিয়া শ্লোগান দিয়া দেখা নাই ক'তো নাই তেনেকুৱা দিয়া তেওঁলোকে যিজন মানুহ শৈলেন্দ্ৰ জিতেন্দ্ৰ হালৈ এগেইনষ্টত তেওঁলোকক মানে হেৰি কৰিছে কিয়নো মানে এটা কমিউনিটিৰ লগত গাঞ্জাক জোৰাই দিয়া হৈছে যিহেতু গাঞ্জা বেপাৰী হয় চব মানুহে হ'ব পাৰে ন সেনেকুৱা ধৰণৰ বস্তুটো আমি তেওঁ ডাইভাৰ্ট কৰিব বিচাৰিছোঁ যে এই বস্তুটো এনেকুৱা এইটো হৈছে এইটো আচলতে যিটো আমাৰ অসমীয়া আৰু বিহাৰী বুলি যিটো এতিয়া ঘটনা ইয়াতে এটা ইছ্যু সৃষ্টি হৈছে সেইটো আচলতে এটা এক্সটৰ্চনৰহে ঘটনা হয় আৰু যিসকল মানুহ এই কালি ইনচিডেণ্টত জড়িত হৈ আছে এই দুজন মানুহ আগতে এক্সটৰ্চন কেছত বশিষ্ঠ আৰু ভৰলুমুখ থানাত তেওঁলোকৰ এগেইনষ্টত এক্সটৰ্চনৰ কেছ ৰুজু হৈছে আৰু তেওঁলোক এৰেষ্ট হৈ জেললৈ গৈছিল আৰু গোটেই